হেল্ল' এভৰিৱান, নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি চিটেটত আহি থকা এটা টপিক শিক্ষণ প্ৰক্ৰিয়াৰ লগত জড়িত সমস্যাসমূহ সেই বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব। যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে ভিডিঅ'সমূহ আপলোড হোৱাৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পায়। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। প্ৰথমতে আছে ডিছলেক্সিয়া বুলি ক'লে আপোনালোকে কি বুজি পাব যে পঠনৰ লগত জড়িত শিকণ সমস্যা, অৰ্থাৎ পঢ়িবলৈ সমস্যা পোৱা। কোনোবা এজন ছাত্ৰই যেতিয়া পঢ়িবলৈ সমস্যা পাব তেতিয়া আপুনি ধৰি ল'ব যে সেইজন ছাত্ৰৰ ডিছলেক্সিয়া আছে। যেনে বি আৰু ডি, চ' আৰু ৱাজৰ মাজৰ পাৰ্থক্য বুজি নোপোৱা, বানান ভুল কৰা, আখৰ গোটাই যোৰা লগাই উচ্চাৰণ কৰিব নোৱাৰা, আখৰৰ পুনৰাবৃত্তি কৰি পঢ়া ইত্যাদি। আৰু এইবোৰেই হৈছে শিশু এটিৰ ডিছলেক্সিয়া থকাৰ লক্ষণসমূহ। নেক্সট হৈছে ডিছগ্ৰাফিয়া হৈছে লিখনৰ অক্ষমতা বা সমস্যা। শুদ্ধকৈ লিখিব নজনা, আখৰৰ পাক কেনেকৈ দিয়ে সেইবোৰ নজনা, যেনে বিৰ ঠাইত ডি লিখা, কলম বা পেঞ্চিলটো ভালদৰে ধৰিব নাজানে ইত্যাদি। অৰ্থাৎ লিখনৰ লগত জড়িত সমস্যাসমূহ। এটি শিশু লিখিবলৈ যাওঁতে যিবোৰ সমস্যাৰ সন্মুখীন হয় সেইবোৰে হৈছে ডিছগ্ৰাফিয়া। হয়তো কোনোবা এজন শিশু ধুনীয়াকৈ লিখিবলৈ শিকি যায়, কিন্তু আন কোনোবা এজন শিশু আকৌ একেটা টাইমতে লিখিবলৈ অসুবিধাৰ সন্মুখীন পায়, আৰু সেই শিশুটো যে ডিছগ্ৰাফিয়াত ভুগি আছে আমি তাক জানিব পাৰোঁ। আৰু এইকেইটাই হৈছে ডিছলেক্সিয়াৰ লক্ষণ। আপোনালোকৰ চিটেটত এনেকুৱা আহি যাব পাৰে যে শিশু এজনে ভালকৈ লিখিব পৰা নাই আৰু তেওঁ কোনটো সমস্যাৰ লগত জড়িত হৈ আছে। তেতিয়া তাত যদি অপশ্যন থাকে ডিছলেক্সিয়া, ডিছগ্ৰাফিয়া, ডিছকেলকুলিয়া, তেতিয়া আপোনালোকে ডিছগ্ৰাফিয়া অপশ্যনটো চুজ কৰিব। নেক্সট হৈছে ডিছকেলকুলিয়াত আপোনালোকে লক্ষ্য কৰিছেনে যে ইয়াত কেলকুলিয়া আছে। কেলকুলেশ্যন মানে কি? গণনা কৰা। আৰু এই সমস্যাটো গণনাৰ লগত জড়িতই এটি সমস্যা। গণনাৰ লগত জড়িত সমস্যা বা অক্ষমতা, গণিত, অংক বুজি নোপোৱা, ইয়াক নিউমেৰিক্সিয়া বুলিও কোৱা হয়। নিউমেৰিক্সিয়া শব্দটো ক'ৰ পৰা আহিছে জানেনে? নিউমেৰিকেল, যোগ বিয়োগ নজনা, যেনে যোগ বিয়োগ, পূৰণ হৰণ, অংক এইবোৰ নজনা। মানে সেই শিশুসকলে এইবোৰ শিকোঁতে বহুত অসুবিধাৰ সন্মুখীন হয়। অংক সোঁফালৰ পৰা যে আৰম্ভ কৰে তাক বুজি নোপোৱা। কিছুমান শিশু আছে চাব, যোগ অংক এটা কৰিবলৈ দিলে তেওঁলোকে বাওঁফালৰ পৰা ষ্টাৰ্ট কৰে, আৰু তেতিয়া বুজি পাব যে সেইজন শিশু ডিছকেলকুলিয়া নামৰ অক্ষমতাত ভুগি আছে। নেক্সট হৈছে আফেজিয়া, ভাষা আৰু যোগাযোগৰ অক্ষমতা। অৰ্থাৎ শিশু এটা ভাষা ক'বলৈ যাওঁতে আৰু আনৰ লগত যোগাযোগ কৰোঁতে মানে বাৰ্তালাপ কৰোঁতে যিখিনি সমস্যাৰ সন্মুখীন হয় সেইখিনিয়ে হৈছে আফেজিয়া। মৌখিক ধৰণে ধাৰণাসমূহ অভিব্যক্তি প্ৰকাশ কৰাত অসুবিধা। অৰ্থাৎ যেতিয়া এজন শিশু মৌখিক ধৰণে মনৰ ভিতৰত চলি থকা ভাৱসমূহ, ধাৰণাসমূহ বা বিচাৰ সেইবোৰ যেতিয়া প্ৰকাশ কৰিবলৈ অসুবিধা পায়, আৰু সেইটোৱে হৈছে আফেজিয়াৰ লক্ষণ। নেক্সট ভিজুৱেল ডিজেবিলিটি, অৰ্থাৎ দৃষ্টি অক্ষমতা, চকুৰ লগত জড়িত সমস্যা। চকুৰে ভালদৰে নেদেখা, সৰু আখৰ মনিব নোৱাৰা, এইবোৰে হৈছে ভিজুৱেল ডিজেবিলিটিৰ লক্ষণ। নেক্সট অডিটৰী ডিজেবিলিটি, শুনাত যি সমস্যা হয়, অৰ্থাৎ শ্ৰৱণৰ লগত জড়িত অক্ষমতাই হৈছে অডিটৰী ডিজেবিলিটি। ইয়াত শিশু এজনে কমকৈ শুনে বা খেলি মেলিকৈ শুনে, যেনে কটো খ বুলি শুনা পাব কেতিয়াবা, পটো ফ বুলি। ঠিক তেনেদৰে আৰু অন্যান্য শব্দৰ লগতো তেওঁলোকৰ খেলি মেলি হোৱা দেখা যায়, আৰু এইখিনি হৈছে অডিটৰী ডিজেবিলিটিৰ লক্ষণ। নেক্সট হৈছে ইণ্টেলেকচুৱেল ডিজেবিলিটি। ইণ্টেলেক্ট অৰ্থাৎ বুদ্ধিৰ লগত জড়িত, মগজুৰ লগত জড়িত যিখিনি ডিজেবিলিটি। মানসিক অক্ষমতা, মগজুৰ লগত জড়িত সমস্যা, কিবা বস্তু বা বিষয় বুজি পোৱাত সমস্যাৰ সন্মুখীন হোৱা। গতিকে যিসকল ছাত্ৰ ছাত্ৰী বা যিসকল শিশুৱে কিবা বস্তু বুজাত অসুবিধাৰ সন্মুখীন হয় তেতিয়া আপোনালোকে বুজি পাব যে সেই শিশুজনৰ ইণ্টেলেকচুৱেল ডিজেবিলিটি আছে। নেক্সট লোকোমটৰ ডিজেবিলিটি, অৰ্থাৎ ইন্দ্ৰিয়ৰ অক্ষমতা। লোকোমটৰ ডিজেবিলিটিয়ে শাৰীৰিক অৱস্থাৰ সমস্যাৰ কথা বুজায়। ভালদৰে কিবা বস্তু ধৰিব নোৱাৰা, ভালদৰে খোজ কাঢ়িব নোৱাৰা। অৰ্থাৎ ইয়াত আপোনালোকৰ লোকোমটৰ ডিজেবিলিটি আপোনাৰ মেইনলি গ্ৰছ মটৰ আৰু ফাইন মটৰৰ লগত জড়িত। নেক্সট
ডিছপ্ৰেক্সিয়া আপোনাৰ ইন্দ্ৰিয় আৰু মগজুৰ সমন্বয়ৰ অক্ষমতা। শিশুৱে নিজৰ বয়সৰ বাবে দৈনন্দিন কাম কাজত আশা কৰাতকৈ কম প্ৰদৰ্শন কৰে। অৰ্থাৎ শিশু এটাই ইয়াত নিজৰ ইন্দ্ৰিয় আৰু মগজুৰ যিটো সমন্বয় সেইটো কৰিবলৈ সক্ষম নহয়। যেনে ক্ৰিকেট খেলোঁতে বলটো কেটচ কৰিব নোৱাৰা। গতিকে আজিলৈ ইমানেই। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।